So hello dear students. Last class আমি চাই আছিলো method of charging a body. He method of charging a body আমি চাইছিলো charging by conduction. এটা চাও there is a different way, that is charging by induction. So induction ত কি হয়? Suppose এটো এটা body. এই বডিটোত অলৰেডি আমি ডিসকাস কৰিছো. Suppose এটা positively charged body মই যদি ইয়াতে ৰাখি দিও. Positively charged body এটা যদি মই ইয়াতে ৰাখি দিও, তেলে কি দেখো নেগেটিভ এই বডিটোৰ নেগেটিভ চাৰ্জেছ বিলাক এপিনে আহি যায়, পজিটিভ চাৰ্জেছ বিলাক এপিনে আহি যায়. এই পজিটিভ চাৰ্জেছ বিলাক কেনেকৈ এপিনে আহে এই বস্তুটো লাষ্ট ভিডিঅ'টোত অলৰেডি ডিসকাস কৰিছো. য'ত মই কৈছিলো আয়নটো উঠি পেলাই এপিনে গুচি নাযায়, বাট এপিনে থকা এটমটোৰ পৰা ইলেক্ট্ৰনটো ই টানি লয়, দ্যাটছ ৱাই পজিটিভ চাৰ্জেছ বিলাক এপিনে গুচি যায়. ঠিক আছে, এই বস্তুখিনি আমি লাষ্ট ক্লাছত ডিসকাস কৰিছিলো. দ্যাট ইজ অনলি চাৰ্জিং বাই ইণ্ডাকশ্যন. ঠিক আছে, ইয়াতে হয় কি দুটামান বস্তু চাই লোৱা. দুটামান বস্তু ইয়াতে দেখাই দিওঁ. সাপোজ এইটো এটা বডি, নিউট্ৰেল বডি. ইয়াৰ ওচৰত এটা পজিটিভলি চাৰ্জ বডি আমি ৰাখি দিছোঁ. এই পজিটিভলি চাৰ্জ বডিটোত সাপোজ পজিটিভ চাৰ্জৰ এমাউণ্টটো হয় কিউ, তেতিয়াহ'লে এইপিনে নিগেটিভ চাৰ্জ কিমান আহিব? আমিতো জানো এই নিউট্ৰেল বডিটোত পজিটিভটো এইপিনে গুচি যাব আৰু নিগেটিভটো এইপিনে গুচি আহিব. সো ইয়াতে যদি ৰাখা চাৰ্জটো কিউ হয়, ইয়াতে কিমান এমাউণ্ট অফ নিগেটিভ চাৰ্জ আহিব? আনসাৰ ইজ সেম. ইয়াতে সেম কিউ এমাউণ্ট অফ নিগেটিভ চাৰ্জ আহি যাব আৰু এই পজিটিভ চাৰ্জ এইপিনে কিউ এমাউণ্ট গুচি যাব. ঠিক আছে, তো এই বডিটোত এতিয়াও টোটেল চাৰ্জ জিৰ'ই হৈ আছে এই বডিটোত. ঠিক আছে, সো এই পজিটিভ চাৰ্জটো এইপিনে কেনেকৈ আহে, নিগেটিভ চাৰ্জটো এইপিনে কেনেকৈ যায়, সেইটো মই ফাৰ্ষ্ট ভিডিঅ'ত অলৰেডি ডিছকাছ কৰিছোঁ. সো এতিয়া এই বস্তুটো ক্লিয়াৰ হ'ল কি চাৰ্জিং বাই ইণ্ডাকশ্যনৰ প্ৰচেছটো কেনেকৈ কৰোঁ. চাৰ্জিং বাই ইণ্ডাকশ্যনত কি হয়? চাৰ্জিং বাই ইণ্ডাকশ্যনত ছাপ'জ এইটো এটা নিউট্ৰেল বডি. এই নিউট্ৰেল বডিৰ ইয়াতে ওচৰত এইখন এণ্ডৰ ওচৰত নিউট্ৰেল বডিটোৰ মই ছাপ'জ ইয়াতে এটা পজিটিভ চাৰ্জ ৰাখি দিওঁ. কিমান পজিটিভ চাৰ্জ ৰাখি আছোঁ? প্লাছ কিউ. যেতিয়া মই প্লাছ কিউ পজিটিভ চাৰ্জ ৰাখিম, ইয়াতে কি হ'ব? ফ্ৰী ইলেক্ট্ৰনছবিলাক এইপিনে গুচি আহিব. কিমান আহিব? ফ্ৰী ইলেক্ট্ৰনছৰো চাৰ্জ কিউ হ'ব আৰু এইপিনে পজিটিভ চাৰ্জেছ আহি যাব. পজিটিভ চাৰ্জেছ কিমান আহিব? কিউ এ আহিব. ঠিক আছে, এতিয়া নেক্সট কি কৰোঁ আমি ইয়াতে? আমি এই টাৰ্মিনেলটো গৈ পেলাই এনেকৈ গ্ৰাউণ্ডত লগাই দিওঁ. এইটো গ্ৰাউণ্ডৰ চিম্বল হয়. এই গ্ৰাউণ্ডে কি কৰে? গ্ৰাউণ্ড ইজ এ হিউজ চ'ৰ্চ অফ ইলেক্ট্ৰন. গ্ৰাউণ্ডত বহুত ফ্ৰী ইলেক্ট্ৰনছ আছে. চ' এই প্লাছবিলাকে এই ইলেক্ট্ৰনছবিলাকক এট্ৰেক্ট কৰিব. চ' এই ইলেক্ট্ৰনবিলাক এইপিনে গুচি যাব. এটা প্লাছে টানিলে এটা ইলেক্ট্ৰন, এইটো চাৰ্জ নিউট্ৰেল হৈ গ'ল. ই টানিলে এটাক, এইটো আকৌ নিউট্ৰেল হৈ গ'ল. ঠিক আছে, চ' চোৱা ইনিচিয়েলি ইয়াতে কি আছিলে? ইনিচিয়েলি ইয়াতে এই বডিটোত গ্ৰাউণ্ড কৰা আগতে নেট চাৰ্জটোতো জিৰ'ই আছিলে, বাট চাৰ্জৰ ৰিডিষ্ট্ৰিবিউশ্যন হৈ গৈছে. ইয়াতে মাইনাছ কিউ চাৰ্জ আহি গৈছে, ইয়াতে প্লাছ কিউ চাৰ্জ আহি গৈছে. চাৰ্জৰ ৰিডিষ্ট্ৰিবিউশ্যন হৈছে. চ' যেতিয়া ইলেক্ট্ৰনটো ইয়াতে টানি পেলাই এইকেইটা চাৰ্জ যেতিয়া নিউট্ৰেল হ'ব, কি মই ক'ব পাৰোঁ ইয়াতে এক্সেছ এমাউণ্ট অফ ইলেক্ট্ৰন আহি যাব? ডেফিনেটলি. এনেতো এ প্লাছটো এইকেইটা চাৰ্জ আৰু এইকেইটা চাৰ্জ ইকুৱেল হয়. চ' নেট চাৰ্জ জিৰ' হৈ আছে, বাট যেতিয়া এই ইলেক্ট্ৰনটো গৈ পেলাই ইয়াক নিউট্ৰেল কৰিব, ইয়াতে এক্সেছ ইলেক্ট্ৰন আহি যাব ন? আচ্ছা, চ' এতিয়া ইয়াতে মোক কোৱা ইয়াতে এক্সেছ ইলেক্ট্ৰন কিমান আহিব? ঠিক আছে, এইটো আমাৰ ডায়েগ্ৰামটো আছিলে. আমাৰ ডায়েগ্ৰামটো এইটো হয়. এইটো এটা নিউট্ৰেল বডি. ইয়াৰ ওচৰত ৰাখিছোঁ এটা প্লাছ কিউ চাৰ্জ এটা মই ৰাখি দিছোঁ. প্লাছ কিউ চাৰ্জ ৰখাৰ লগে লগে এইপিনে নিগেটিভ চাৰ্জ আহি গৈছে, যাৰ মেগনিটিউড কিউ. এইপিনে প্লাছ চাৰ্জ আহি গৈছে, যাৰ মেগনিটিউড কিউ. যেতিয়া মই গ্ৰাউণ্ড কৰিলোঁ, গ্ৰাউণ্ড কৰাৰ লগে লগে কি হ'ব? এই যিমান ইয়াতে প্লাছ কিউ আছে সিমান ইলেক্ট্ৰন ইয়াৰ পৰা টানি ল'ব. এইটো ইলেক্ট্ৰন ই টানি ল'লে, এইটো ইলেক্ট্ৰন ই টানি ল'লে, আৰু এটা লৈ লওঁ, এইটো ইলেক্ট্ৰন ই টানি ল'লে. চ' এইকেইটা পজিটিভ চাৰ্জকেইটা নিউট্ৰেল হৈ গ'ল. কিন্তু পজিটিভ চাৰ্জকেইটা নিউট্ৰেল হৈ গ'ল মানে কি মই ক'ব পাৰোঁ? ইয়াতে 3টা ইলেক্ট্ৰন আহি গ'ল বেছিকৈ. য়েছ, এতিয়া যদি মই এই বডিটো ইয়াৰ পৰা আঁতৰাই দিওঁ, এই বডিটো যদি মই ইয়াৰ পৰা আঁতৰাই দিওঁ, তেতিয়া কি হ'ব? তেতিয়া এই বডিটোত চাৰ্জ কিউ আহি গ'ল নে? নিগেটিভ চাৰ্জ কিউ. য়েছ, চ' এই বডিটো ফাইনেলি, এতিয়া এই বডিটো আঁতৰাই দিয়াৰ পিছত ফাইনেলি এই বডিটো নিগেটিভলি চাৰ্জ হৈ যাব. নিগেটিভ চাৰ্জ কিউ আহি যাব. দিছ প্ৰচেছ ইজ কল্ড এজ চাৰ্জিং বাই ইণ্ডাকশ্যন.
আৰু একবাৰ চোৱা বস্তুটো হ'ব কি এটো এটা বডি নিউট্ৰেল বডি ওচৰত মই এটা পজিটিভলি চাৰ্জ বডি লৈ আনিলোঁ কিমান পজিটিভ চাৰ্জ আছে এটোত প্লাছ কিউ চাৰ্জ থকাৰ কাৰণে কি হ'ব ইয়াতে এইপিনে ইলেক্ট্ৰনছবিলাক আহি যাব যাৰ চাৰ্জ হ'ব মাইনাছ কিউ আৰু এইপিনে পজিটিভ চাৰ্জ গুচি যাব যাৰ চাৰ্জ হ'ব প্লাছ কিউবিলাক এইপিনে গুচি যাব যেতিয়া মই গ্ৰাউণ্ডৰ লগত কানেক্ট কৰি দিম তেতিয়া কি হ'ব ইলেক্ট্ৰনছ ইয়াৰ পৰা ফ্ল' কৰিব ইলেক্ট্ৰন ফ্ল' কৰি পেলাই কি হ'ব এইটোক নিউট্ৰেল কৰি দিব এইটোক নিউট্ৰেল কৰি দিব কিন্তু ইলেক্ট্ৰনে যেতিয়া এই চাৰ্জবিলাকক নিউট্ৰেল কৰিলে এই বডিটোত এক্সট্ৰা ইলেক্ট্ৰন আহি গ'লনে কেইটা এক্সট্ৰা ইলেক্ট্ৰন আহি গ'ল এই এক্সাম্পলটোৰ কাৰণে 3টা এক্সট্ৰা ইলেক্ট্ৰন আহি গ'ল এতিয়া যদি মই এইটো বডি আঁতৰাই দিওঁ মোৰ ওচৰত কি থাকিব এইটো বডি আঁতৰাই দিয়াৰ লগে লগে মোৰ ওচৰত থাকিব মাত্ৰ এটা বডি থাকি যাব যোনটোত নিগেটিভ চাৰ্জ থাকিব যাৰ ভ্যালু হ'ব কিউ So this is a process of charging a body negative. ঠিক আছে নিগেটিভ চাৰ্জ কেনেকৈ আনিব পাৰোঁ এইটো এটা প্ৰচেছ হয় এটা ছেম ৱেত যদি মই সোধোঁ হাউ টু চাৰ্জ এ বডি পজিটিভ এই বডিটোক পজিটিভ চাৰ্জ কেনেকৈ কৰিবা কি কৰিম বাই প্ৰচেছ অফ ইণ্ডাকশ্যন এই বডিটোক যদি পজিটিভ চাৰ্জ কৰিব লাগে বাই প্ৰচেছ অফ ইণ্ডাকশ্যন যদি এই বডিটোক পজিটিভ চাৰ্জ কৰিব লাগে কি কৰিব লাগিব ইয়াতে এটা নিগেটিভ বডি ৰাখি দিম যাৰ ভ্যালুটো হয় মাইনাছ কিউ নিগেটিভ বডি ৰাখাৰ লগে লগে ইয়াতে কি হ'ব ইয়াতে প্লাছ হ'ব প্লাছ চাৰ্জেছ আহি যাব আৰু এইপিনে নিগেটিভ চাৰ্জেছ আহি যাব এই বডিটোৰ এতিয়াও নেট চাৰ্জ কিন্তু জিৰ'ই বিকজ চাৰ্জৰ খালি ৰিডিষ্ট্ৰিবিউশ্যন হৈছে টোটেল চাবলৈ গ'লে জিৰ'ই হৈ আছে তাৰপিছত আমি কি কৰিম এতিয়াতো জাষ্ট পজিটিভ আৰু নিগেটিভ চাৰ্জ দুইটা ছাইডে গৈছেহে নেক্সট আমি কি কৰিম এনেকৈ গ্ৰাউণ্ড কৰি দিম গ্ৰাউণ্ড কৰি দিয়াৰ লগে লগে কি হ'ব গ্ৰাউণ্ড কৰি দিয়াৰ লগে লগে ইয়াৰ পৰা প্লাছ যাব নেকি এই নিগেটিভৰ পিনে নাযায় প্লাছ কেতিয়াও নাযায় ঠিক আছে এতিয়া হ'ব কি এই ইলেক্ট্ৰন গ্ৰাউণ্ডত যেনেকৈ নিগেটিভ চাৰ্জ আছে পজিটিভ চাৰ্জো আছে গ্ৰাউণ্ডত চব আছে গ্ৰাউণ্ডৰ ভিতৰত চ' এই ইলেক্ট্ৰনকেইটা ইয়ালৈ গুচি আহিব এই প্লাছে এইটো ইলেক্ট্ৰনক টানি ল'ব এই প্লাছে এইটো ইলেক্ট্ৰনক টানি ল'ব চ' যেতিয়া দুটা ইলেক্ট্ৰন নাইকিয়া হৈ গ'ল কি মই ক'ব পাৰোঁ ইয়াতে দুটা পজিটিভ চাৰ্জেছ বেছি হৈ গ'ল নেক্সট মই যদি এই চাৰ্জটো আঁতৰাই দিওঁ তেতিয়া মোৰ ওচৰত কি থাকি যাব তেতিয়া মোৰ ওচৰত মাত্ৰ এটা বডি থাকি যাব যাৰ ওচৰত নিগেটিভ চাৰ্জ থাকিব ঠিক আছে চৰি নিগেটিভ নহয় পজিটিভ চাৰ্জ থাকিব বিকজ মই ইয়াতে নিগেটিভ বডি ৰাখিছিলোঁ এইপিনে যোনটোক মই পিছত আঁতৰাই দিছোঁ গ্ৰাউণ্ড কৰাৰ পিছত চ' দিছ ইজ হাউ ইউ কেন চাৰ্জ এ বডি পজিটিভ অৰ নিগেটিভ কেনেকৈ বাই ইণ্ডাকশ্যন আমি চাৰ্জ কৰিব পাৰোঁ So I hope this is clear. So next চাওঁ এইখিনি বস্তুকে ইয়াতে লিখা আছে চোৱা process wise লিখা আছে electrostatic induction is the phenomena of temporarily electrification of a conductor in which opposite charges appear at its closer end and similar charges appear at its further end in presence of a nearby charged body ঠিক আছে So এইটো চাবা যোনখিনি কথা কৈছোঁ সেইখিনিকে লিখা আছে অকণমান মিলাই চাবা This happens only in the case of a conductor because it has free charges এটা কণ্ডাক্টৰৰ ভিতৰত ফ্ৰী চাৰ্জ কি থাকে ফ্ৰী ইলেক্ট্ৰনছ are free charge because ইলেক্ট্ৰন কেইটা ফ্ৰী হয় মুভ কৰিবৰ কাৰণে এনে ফ্ৰী চাৰ্জেছ both positive and negative হয় both positive or negative can be free charges but যোনটো মুভ কৰিব পাৰে সেইটোহে ফ্ৰী চাৰ্জ হ'ব পাৰে ফাৰ্ষ্ট ভিডিঅ'ত এইখিনি বস্তু ডিছকাছ কৰিছোঁ চ' একবাৰ চাবা চ' নাও লেট মি শিফ্ট টু দ্য নেক্সট পেজ সেই নেক্সট পেজত কি লিখা আছে চাওঁ একবাৰ এইটোত ষ্টেপছকেইটা লিখা আছে কি কেনেকৈ কৰোঁ আমি টেক এ কণ্ডাক্টৰ ইট উইল হেভ ফ্ৰী চাৰ্জেছ হাউএভাৰ দ্য নেট চাৰ্জ উইল বি জিৰ' এটা কণ্ডাক্টৰ ল'লে এনেকৈ ফ্ৰী চাৰ্জেছ থাকিব নেট চাৰ্জেছ জিৰ' তাৰপিছত ব্ৰিং এ পজিটিভ চাৰ্জ নিয়াৰ এণ্ড এ এইটো এণ্ড এ বুলি কৈ আছোঁ ইয়াতে পজিটিভ চাৰ্জ এটা আনিম পজিটিভ চাৰ্জ আনিলে ইয়াতে কি হ'ব এইপিনে নিগেটিভ চাৰ্জ আহি যাব এইপিনে পজিটিভ চাৰ্জ আহিব Since unlike charges attract, the negative charges accumulates at end A and positive charges accumulates at end B. এইখিনি বস্তু অলৰেডি আগতে মই ডিছকাছ কৰিছোঁ ইয়াৰ নেক্সট কি হ'ব চোৱাচোন কানেক্ট এণ্ড বি টু গ্ৰাউণ্ড
ইয়াতে পজিটিভ চাৰ্জেছ আছিলে গ্ৰাউণ্ডৰ লগত কানেক্ট কৰাৰ লগে লগে ইলেক্ট্ৰন আহি গ'ল ইলেক্ট্ৰন আহি পেলাই এইবিলাক চাৰ্জেছ নিউট্ৰেলাইজ কৰি দিলে ইলেক্ট্ৰন আহি পেলাই নিউট্ৰেলাইজ কৰিলে বাট ইয়াতেতো এতিয়া ইলেক্ট্ৰনছ থাকি গ'ল এক্সেছ ইলেক্ট্ৰন হৈ গ'ল তাৰপিছত দ্য ইলেক্ট্ৰন ফ্ৰম দ্য গ্ৰাউণ্ড নিউট্ৰেলাইজেছ দ্য পজিটিভ চাৰ্জ এট বি নাও ৰিমুভ দ্য পজিটিভ চাৰ্জ ৰড দ্য নিগেটিভ চাৰ্জেছ এট এন এ ডিষ্ট্ৰিবিউটছ ইন দ্য ছাৰ্ফেচ মেকিং দ্য কণ্ডাক্টৰ নিগেটিভলি চাৰ্জ ঠিক আছে চ' এই বস্তুটো এনেকৈও ক'ব পাৰি এনেকৈও বুজিব পাৰি কি এই প্লাছখিনিকটো নিউট্ৰেলাইজ কৰি দিলে তাৰপিছত অনলি এই নিগেটিভ চাৰ্জখিনি ইয়াতে ৰিডিষ্ট্ৰিবিউট হৈ গ'ল ঠিক আছে এনেকৈও কৰিব পাৰি এনেকৈও বুজিব পাৰি বাট একচুৱেলি এনেকুৱা হোৱা নাই একচুৱেলি কি হৈ আছে এইটো ছাপ'জ পজিটিভ চাৰ্জ এইপিনে আনিলোঁ নিগেটিভ চাৰ্জ এইপিনে আহিলে পজিটিভ চাৰ্জ এইপিনে আহিলে পজিটিভ চাৰ্জ আহিলে গ্ৰাউণ্ড কৰিলোঁ গ্ৰাউণ্ডৰ পৰা ইলেক্ট্ৰন গ'ল এতিয়া ইলেক্ট্ৰন যোৱা আগৰলৈকে এই বডিটোৰ নেট চাৰ্জ 0 হৈ আছে কিন্তু যেতিয়া ইলেক্ট্ৰন গৈ পেলাই এইকেইটা চাৰ্জক নিউট্ৰেলাইজ কৰিলে মানে ইয়াতে এক্সট্ৰা ইলেক্ট্ৰন আহি গ'ল ন সেই বস্তুটোকে এনেকৈও বুজিব পাৰি কি এই নিগেটিভ চাৰ্জে গৈ পেলাই এইকেইটাক নিউট্ৰেলাইজ কৰি দিলে যেতিয়া নিগেটিভ চাৰ্জে গৈ পেলাই এইকেইটাক নিউট্ৰেলাইজ কৰি দিলে থাকি গ'ল অনলি এইকেইটা চাৰ্জে আকৌ ইয়াতে ৰিডিষ্ট্ৰিবিউট হৈ যাব ঠিক আছে তেনেকৈও বুজিব পাৰি অ'কে চ' এইখিনি বস্তু লিখা আছিলে ইয়াতে দিছ ইজ এ মেথড অফ চাৰ্জিং বাই ইণ্ডাকশ্যন চ' চাৰ্জিং বাই কণ্ডাকশ্যন এণ্ড চাৰ্জিং বাই ইণ্ডাকশ্যন এটা নেক্সট টপিকটো আমাৰ বেচিক প্ৰপাৰ্টিজ অফ ইলেক্ট্ৰিক চাৰ্জৰ কি প্ৰপাৰ্টি থাকে ফাৰ্ষ্ট প্ৰপাৰ্টিটো হয় এডিটিভিটি অফ চাৰ্জ এড কৰিব পাৰি ইট মিনছ দ্য টোটেল চাৰ্জ অফ এ চিষ্টেম ইজ দ্য এলজেব্ৰাইক চাম অফ অল দ্য ইণ্ডিভিজুৱেল চাৰ্জেছ লোকেটেড এট ডিফাৰেণ্ট পইণ্টছ ইনচাইড দ্য চিষ্টেম ইফ এ চিষ্টেম কনচিষ্ট অফ চাৰ্জেছ Q1 Q2 এনেকৈ Qnলৈকে দেন দ্য টোটেল চাৰ্জ ইজ Q ইজ ইকুৱেল টু Q1 প্লাছ Q2 এনেকৈ টোটেল চাৰ্জটো ওলাব পাৰি এইটো কিয় পাৰিছা বিকজ চাৰ্জেছ আৰ এডিটিভ ইন নেচাৰ ছাপ'জ এইটো এটা চিষ্টেম এই চিষ্টেমৰ ভিতৰত ইয়াতে Q1 আছে এইটো চাৰ্জ Q1 এইটো চাৰ্জ Q2 এনেকৈ Qn এটা আছে চ' টোটেল চাৰ্জটো কি হ'ব গোটেইকেইটা চাৰ্জক প্লাছ কৰি দিয়ে এটা প্লাছ কৰোঁতে এনেকুৱা হ'ব পাৰে কিছুমান চাৰ্জ পজিটিভ কিছুমান চাৰ্জ নিগেটিভ চ' তেনেকৈ প্লাছ কৰিব লাগিব এইটো চোৱা এক্সাম্পলটো চোৱা ছাপ'জ এ চিষ্টেম কনচিষ্ট অফ 3 চাৰ্জেছ Q1 ভেলু এইটো Q2 ভেলু এইটো Q3 ভেলু -3 কুলম দেন দ্য টোটেল চাৰ্জ অফ দ্য চিষ্টেম ইজ গিভেন বাই Q ইজ ইকুৱেল টু কি হ'ব এইটো এডিটিভ নেচাৰ Q1 ভেলু 2 Q2 ভেলু 5 Q3 ভেলু -3 চ' এইবিলাক ছল্ভ কৰি পেলাই পালোঁ 4 কুলম চ' দ্য নেট চাৰ্জ ইজ 4 কুলম ঠিক আছে অ'কে চ' নেক্সট টপিকটোত আহোঁ নেক্সট প্ৰপাৰ্টিটো চাওঁ চাৰ্জ ইজ কনজাৰ্ভড আচ্ছা এইটো হয় কি ছাপ'জ এইটো এটা বডি আৰু এইটো এটা বডি ছাপ'জ এইটো এটা বডি আৰু এইটো এটা বডি এইটো বডি এ বডি বি বডি এ আৰু বডি বিটোক ৰাব কৰা হৈছে দুইটা এনেকৈ লগাই পেলাই ৰাব কৰিছোঁ ৰাব কৰোঁতে কি দেখিলোঁ বডি বিৰ পৰা দুটা ইলেক্ট্ৰন গুচি আহিলে বডি এলৈ চ' বডি এত যেতিয়া দুটা ইলেক্ট্ৰন আহি গ'ল বডি এৰ ওচৰত চাৰ্জ কিমান হৈ গ'ল -2e আৰু যিহেতু বডি বিৰ পৰা দুটা ইলেক্ট্ৰন গুচি গ'ল বডি বিৰ ওচৰত চাৰ্জ কিমান থাকিব +2e ঠিক আছে বাট এই এণ্টায়াৰ চিষ্টেমটোত যদি চোৱা এই এণ্টায়াৰ চিষ্টেমটোৰ নেট চাৰ্জ কিমান 0 বিকজ ইয়াতে -2e ইয়াতে +2e নেট চাৰ্জটো কিমান 0 আগতে কিমান আছিলে ৰাবিং কৰা আগতে ইয়াৰ নেট চাৰ্জ 0 ইয়াৰ নেট চাৰ্জ 0 ৰাবিং কৰাৰ পিছত কি হ'ল নেট চাৰ্জ আকৌ 0 ৰিডিষ্ট্ৰিবিউট হ'ল চাৰ্জটো ইয়াতে -2 আহি গ'ল ইয়াতে +2e আহি গ'ল বাট নেট চাৰ্জ ইজ 0 দিছ ইজ অনলি কনজাৰ্ভেশ্যন অফ চাৰ্জ এইটো চোৱা এক্সাম্পলটোত ইয়াতে সেইটোৱে লিখা আছে when we rub two bodies what one body gains in charge the other body loses within an isolated system consisting of many charged bodies charge may get redistributed but it is found that the total charge of the isolated system is always conserved ঠিক আছে এইটো সেই এক্সাম্পলটো যোনটো মই দিছিলোঁ সেইটো ডিছকাছ কৰা আছে একবাৰ চাই ল'বা নেক্সট থাৰ্ড প্ৰপাৰ্টি ইজ কোৱাণ্টাইজেশ্যন অফ চাৰ্জ এইটোত এই দুটা কুৱেশ্যন ফৰ্ম কৰিব পাৰে চ' এই দুটা কুৱেশ্যনৰ ফাৰ্ষ্ট পইণ্টটো হয় ইট ৱাজ ফাৰ্ষ্ট ছাজেষ্টেড বাই ফাৰাডে ফাৰ্ষ্টতে কৈছিলে কি এই বস্তুটো হয় কোৱাণ্টাইজেশ্যন অফ চাৰ্জেছ আৰু এক্সপেৰিমেণ্টেলি ডেমনষ্ট্ৰেট এইটো ফাৰ্ষ্ট কৰিছিলে মিলিকান ঠিক আছে ইন দ্য ইয়াৰ 1932
ওকে ফাৰ্ষ্ট সাজেষ্ট কৰিছিলে মাইকেল ফেৰাডে আৰু ডেমনষ্ট্ৰেট কৰিছিলে মিলিকেনে সো এইটো কি হয় এইটো এনেকুৱা হয় সাপোজ এ বডি এ পৰা দুটা ইলেক্ট্ৰন গুচি গ'ল দুটা ইলেক্ট্ৰন এই বডিটোৰ পৰা গুচি গ'ল সো এই বডিটোৰ ওচৰত চাৰ্জ কিমান থাকিব +2e হয় নহয় মানে কিবাকে এই বডিটোৰ চাৰ্জ 1.5e কৰিব পাৰি নেকি এই বডিটোৰ চাৰ্জ 1. সাপোজ এটা বডি এটা বডিৰ চাৰ্জ 1.5e যদি কৰিব লাগে ইয়াৰ পৰা কেটা +1 সাপোজ এই বডিটোৰ চাৰ্জ লাগে আমাক q = +1.5e এটো কেনেকৈ কৰিব লাগিব এটা ইলেক্ট্ৰন লৈ গ'লো চাৰ্জ কিমান আহিলে +1e আৰু 0.5 ইলেক্ট্ৰন নিব লাগিব বাট 0.5 ইলেক্ট্ৰন নিব পাৰি নেকি নোৱাৰি সো এই বডিটোৰ যোনটো চাৰ্জ হ'ব সাপোজ এতিয়া তোমালোকে এই বডিটোৰ চাৰ্জ -1.5e কৰিব লাগে -1.5e কেনেকৈ কৰিবা এটা ইলেক্ট্ৰন আহি পেলাই ৰাখিলাহি চাৰ্জ -e হ'ল আকৌ 0.5 ইলেক্ট্ৰন ৰাখিব লাগিব which is not possible 0.5 electron is not possible so এটা বডি ওচৰত চাৰ্জ সদায় ইন্টিগ্ৰেল মাল্টিপলত থাকে ঠিক আছে এটা বডি ওচৰত চাৰ্জ সদায় q = ne হ'ব e টো এলিমেন্টাৰী চাৰ্জ আৰু n ৰ ভ্যালুটো 1 2 3 এনেকৈ ইন্টিজাৰ্ছত হ'ব ঠিক আছে so that is only quantization of charge সেইখিনি বস্তুকে ইয়াতে দিছো একবাৰ চাবা next eto eta question to enukwa you have to calculate the number of electrons in charge -1 coulomb ঠিক আছে suppose eto eta body এই বডিটো চাৰ্জ তোমালোকে কৰিব লাগে -1 coulomb so ইয়াতে কেটা ইলেক্ট্ৰন ভৰাব লাগিব question to হেতু ইলেক্ট্ৰন দিলেহে নেগেটিভ আহিব so -1 coulomb কাৰণে কেটা ইলেক্ট্ৰন ইয়াতে দিব লাগিব হেতু question মই খুধি আছো ঠিক আছে so আমি জানো q = কি হয় ne q ভ্যালু -1 coulomb n আৰু e ৰ ভ্যালু ইলেক্ট্ৰনৰ কাৰণে -1.6 × 10⁻⁻19 কুলম সো এটো যদি সলভ কৰা n ৰ ভ্যালু পোৱা 6 × 10⁻8 ইলেক্ট্ৰনছ সো এই বডিটোত যদি 6 × 10⁻8 ইলেক্ট্ৰনছ তুমি দি দিয়া তেতিয়া এই বডিটোৰ চাৰ্জ পাবা -1 কুলম আৰু যদি এই নম্বৰটো চোৱা 6 × 10⁻8 ইলেক্ট্ৰন এই নম্বৰটো বহুত ডাঙৰ নম্বৰ হয় দ্যাটছ ওয়াই আমি কওঁ 1 কুলম ইজ এ লাৰ্জ ইউনিট সো উই ইউজ মাইক্ৰোকুলম মাইক্ৰোকুলম মানে 10⁻6 কুলম মিলিকুলম মানে 10⁻³ কুলম ঠিক আছে নেক্সট আহি গ'ল আমাৰ টপিকটো কুলমছ ল সো কুলমছ ল কি কয় এটা বহুত সিম্পল ল হয় কুলমছ ল আই হোপ তোমালোকে এই বস্তুটো বিষয় পাইছা তথাপিও একবাৰ চাওঁ সাপোজ দুটা চাৰ্জ q1 আৰু q2 এই দুটা চাৰ্জে ইটোৱে হিটোৰ লগত ইন্টাৰেক্ট কৰিব ইন্টাৰেক্ট মানে ইয়াতে ইন্টাৰেকশনটো ফোৰ্সৰ কথা কৈ আছে এটো চাৰ্জে এটো চাৰ্জক ফোৰ্স লগাব সিমিলাৰলি এটো চাৰ্জে এটো চাৰ্জক ফোৰ্স লগাব সো হে ফোৰ্সৰ ভ্যালুটো লাগে ঠিক আছে ডিপেন্ডিং আপন দ্য পোলাৰিটি অফ দ্য চাৰ্জ ইট কুড বি অ্যাট্ৰাক্টিভ অৰ ৰিপালসিভ সাপোজ দুটা ভিতৰত যদি এটা চাৰ্জও নেগেটিভ হৈ যায় সাপোজ এটো নেগেটিভ বলে মই দেখা দিছো যদি q1 নেগেটিভ হয় তেলে q2 এ q1 ক কোন পিনে ফোৰ্স লগাব q2 এ q1 ক নিজৰ পিনে টানিব এনেকৈ লগাব this is force on 1 due to 2 similarly q1 এ q2 কোন পিনে ফোৰ্স লগাব q1 এ q2 ক নিজৰ পিনে টানিব this is force on 2 due to 1 এটা সেম এক্সাম্পলত যদি মই q1 q2 দুইটাই পজিটিভ ৰাখি দিও তেতিয়ালে কি হ'ব q1 এ q2 ক এপিনে ফোৰ্স লগাব this is force on 2 due to 1 আৰু q2 এ q1 ক কোন পিনে ফোৰ্স লগাব এপিনে লগাব force on 1 due to 2 so by observing the polarity of the chargesৰ যদি polarity কিটা আমি গম পাই যাও তেতিয়া হলে আমি কব পাৰো কি অ্যাট্ৰাক্টিভ হ'ব নে ৰিপালসিভ হ'ব বাট হে ফোৰ্সৰ যদি ম্যাগনিটিউডটো আমাক লাগে কি কিমান এমাউন্ট অফ ফোৰ্স লাগি আছে that force is directly proportional to product of the two charges q1 into q2 and it is inversely proportional to the distance between the two charges square of the distance between the two charges ঠিক আছে সিমিলার হয় গ্র্যাভিটেশনাল লটোৰ লগত সিমিলার হয়
এতিয়া ফ'ৰ্চৰ মেগনিটিউডটো আমি অলৰেডি পালোঁ ফ'ৰ্চ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু Q1 Q2 ডিভাইডেড বাই R স্কুৱেৰ চ' এটা প্ৰপৰ্চনেলিটি চাইন আঁতৰিলে এটা কনষ্টেণ্ট লাগিব that constant is K দি প্লে ৰিপ্ৰেজেণ্ট কৰিছোঁ K into Q1 Q2 divided by R square ইয়াতে এটা K ভ্যালুটো হয় K is equal to হয় 1 divided by 4 pi epsilon naught এই টাৰ্মটো কয় epsilon naught this is called as permittivity of the medium epsilon naught বোলে যদি লিখো it means for free space that is air কথা বুজায় epsilon naught মানে ঠিক আছে সো এতিয়া এই গুটেখিনি বস্তু কনসিডাৰ কৰি পেলাই মই ফোৰ্সটো লিখিব পাৰো F is equal to 1 over 4 pi epsilon naught Q1 Q2 divided by R square এনেকৈ লিখিব পাৰো this is the force between two charges when the charges are kept in air epsilon naught to air or কাৰণে হে ঠিক আছে এটা সেম বস্তুটো মই ডিসকাস কৰো যদি দুটা চার্জ সাপোজ এটো 1 এটো চার্জ 2 সেম ডিসটেন্স সেপারেটেড বাই r q1 q2 আৰু এটো সাপোজ এটা মিডিয়ামৰ ভিতৰত ৰাখা আছে এয়াৰ নহয় এবাৰ এটো এটা মিডিয়াম তেতিয়া হলে ফৰ্মুলাটো কি হ'ব তেতিয়া হলে আমি ফৰ্মুলাটো লিখো f is equal to 1 over 4 pi epsilon m into q1 q2 divided by r square বাকি সব একে থাকিব খালি এটো চেঞ্জ হ'ব সো মই ক'ব পাৰো force between two charges depends on the magnitude of the charges distance between the charges and the medium in which the charges are kept medium or care to লব এই epsilon value টো ঠিক আছে ওকে সো মই এই বস্তুটো অকমান ইয়াতে চাই লওঁ কুলম্বস লত কি লিখা আছে এটো সোয়া হেখিনি বস্তুকে লিখা আছে ফার্স্টতে the force between two charges q1 and q2 separated by distance r is directly proportional to product of the charges and inversely proportional to square of the distance between them the force acts along the line joining the two charges force of value to eto আমি ইয়াতে দেখিলো ঠিক আছে কুলম্বস লৰ ডেফিনেশন কিনিত আমি স্টেটমেন্ট কিনিত এখিনি পালো তাৰ নেক্সট কি লিখা আছে সো k is a constant k value to হয় 1 over 4 pi epsilon naught epsilon naught is permittivity of free space epsilon naught ৰ value to আমাক দৰকাৰ হ'ব সো মনত ৰাখিবা 8.85 into 10 power minus 12 আৰু ইয়াৰ ইউনিট টো ঠিক আছে কুলম্ব স্কয়াৰ per newton per meter square আকৌ 1 over 4 pi epsilon naught ৰ value হয় 9 into 10 power 9 don't get confused ঠিক আছে এটো হয় epsilon naught ৰ value এটো 1 over 4 pi epsilon naught ফোর্সত বহিব 1 over 4 pi epsilon naught সো ফোর্সৰ কাৰণে আমি এই ভ্যালুটো ৰাখিব লাগিব ইয়াৰ ইউনিট হ'ব এটো ঠিক আছে আচ্ছা সো একবাৰ চোৱাচোন ইউনিট কিটা উলোৱাটো টান নহয় ইউনিট কিটা কাৰণে কি হয় f equal to 1 over 4 pi epsilon naught q1 q2 divided by r square মই এয়াৰৰ কাৰণে লৈ আছো সো epsilon naught ৰ ইউনিটটো কি হ'ব epsilon naught টো এপিনে লৈ যোৱা f টো এপিনে গুছি আহিব সো এহাতৰ ইউনিটটো হ'ব কুলম্ব স্কয়াৰ ডিভাইডেড বাই মিটাৰ স্কয়াৰ আকৌ ফোর্সটো তলত আহিলে নিউটন হৈ যাব সো মই epsilon naught ৰ ইউনিটটো লিখিব পাৰো epsilon naught এপিনে গল কুলম্ব স্কয়াৰ per newton per meter square epsilon naught 4 pi একো ইউনিট না থাকে 4 pi is a constant unitless constant ঠিক আছে similarly মই যদি আকলো f equal to 1 over 4 pi epsilon naught q1 q2 divided by r square এটা 1 over 4 pi epsilon naught ৰ যদি ইউনিট লাগে তেতলে কি হ'ব r square টো ইয়াতে যাব q1 q2 টো তললে আহি যাব ইয়াপিনে সো 1 over 4 pi epsilon naught ৰ ইউনিট লিখিব পাৰো নিউটন into meter square divided by coulomb square ঠিক আছে এইকেইটা ভ্যালু কে ইয়াতে লিখা আছে সোয়া epsilon naught ৰ ইউনিটটো ওলাব শিকাইছিল 1 by 4 pi epsilon naught ৰ ইউনিটটো ওলাব শিকাইছো কেনেকৈ লিখিব পাৰি ঠিক আছে ইজি বস্তু হয় এইকেইটা বহুত এতিয়া আমাৰ ওচৰত ফৰ্মুলাটো আছিলে f is equal to 1 over 4 pi epsilon naught
4 pi epsilon naught q1 q2 divided by r square এটো ফৰ্মুলা আছিল এটা ইয়াৰ পৰা মই 1 কুলম চাৰ্জটো ডিফাইন কৰিব পাৰো যদি q1 q2 ভ্যালু 1 হয় r ৰ ভ্যালু 1 মিটাৰ হয় তেলে ফোর্সটো কিমান পাম ফোর্স ইকুয়াল এই কিটা ভ্যালু 1 হৈ যাব সো ফোর্স ইকুয়াল টু কি হ'ব 1/4 pi epsilon naught 1/4 pi epsilon naught ৰ ভ্যালু হয় 9 × 10 power 9 সো যদি দুটা চাৰ্জ 1 কুলম সেপাৰেটেড বাই ডিসটেন্স 1 মিটাৰ হয় তেতিয়াহলে ফোর্সটো তাহাত দুটাৰ মাজত লাগে 9 × 10 power 9 নিউটন এটো ডিপ্লাই মই 1 কুলম চাৰ্জক এটা ডিফাইন কৰিম কেনেকৈ ডিফাইন কৰিব thus 1 coulomb charge is the charge that when placed at a distance of 1 meter from another charge of same magnitude q1 q2 in vacuum epsilon naught মানে vacuum কথা কৈ আছে vacuum বা free space আমি একে লওঁ vacuum বা air ৰ কাৰণে আমি epsilon naught value লওঁ in vacuum experiences a electrical force of repulsion of magnitude 9 × 10 power 9 newton ঠিক আছে okay so এটা চোৱাচোন the value depends on medium value মানে force or value কথা কৈ আছে depends on medium epsilon naught is for free space or air মানে vacuum বা air ৰ কাৰণে আমি epsilon naught বুলি লিখো if they are placed in a different medium then fm is equal to medium ৰ কাৰণে force to fm বুলি লিখিছো fm is equal to 1/4 pi epsilon m q1 q2 divided by r square epsilon m to হৈ যাব permittivity of the medium ঠিক আছে ইয়াতে আমি এটা টার্ম ডিফাইন কৰো দ্যাট ইজ এপসিলন r এপসিলন r ক কয় এপসিলন r ইজ কল্ড এজ রিলেটিভ পারমিটিভিটি ইকুয়াল টু কি হয় এপসিলন অফ দ্য মিডিয়াম ডিভাইডেড বাই এপসিলন অফ দ্য ফ্রি স্পেস ঠিক আছে এপসিলন r ইজ ইকুয়াল টু হয় এপসিলন m ডিভাইডেড বাই এপসিলন নট সো ইয়াৰ পৰা এপসিলন m তো কিমান পাম এপসিলন m ইকুয়াল টু পাম এপসিলন নট ডিভাইডেড বাই এপসিলন r এতিয়া মই যদি ফোর্সৰ ফৰ্মুলাত বহাও এপসিলন ফোর্স ইন মিডিয়াম ইয়াতে এপসিলন m থাকিব লাগে এই দুটাত বাট এপসিলন m কে এপসিলন নট ইনটু এপসিলন r লিখিব পাৰো সো হেতু লিখিলো q1 q2 ডিভাইডেড বাই r স্কয়ার এটা মই a স্টেপটো পৰা এনেকৈ লিখিব পাৰো ন fm is equal to 1/4 pi epsilon naught q1 q2 divided by r square into 1 by epsilon r epsilon naught epsilon r ক সেপারেট কে লিখিলো এটা 1 এটো সো মই ফোর্স ইন এ মিডিয়ামক এনেকৈ লিখিব পাৰো এটা 1/4 pi epsilon naught into q1 q2 divided by r square into 1 by epsilon r এটা এইখিনি বস্তু কি আছিল এইখিনি বস্তু আছিল force in air so মই লিখিব পাৰো fm is equal to force in air of f naught বুলে কৈ আছো divided by epsilon r so মই ইয়াকে আকৌ লিখিব পাৰিম fm is equal to f naught divided by k এই k টো আৰু epsilon r ৰ ভ্যালু একেই হয় খালি epsilon r ক epsilon permittivity বুলে কয় আৰু k dielectric constant বুলে কয় এই k বিষয় আমি বেছি ভাগ সেকেন্ড চ্যাপ্টাৰটোত পাম বাট এতিয়া কাৰণে মনত ৰাখা নিউমেৰিকেল ভ্যালু এপসিলন r আৰু k ৰ ইকুৱেল হয় সো এইখিনি বস্তুকে ইয়াতে মই লিখি থৈছিলো সোৱা এইখিনি বস্তুকে ইয়াতে লিখা আছে সোৱা epsilon r is called as relative permittivity আৰু epsilon r is numerically equal to another constant called as dielectric constant k so epsilon r k বুলেও লিখিব পাৰি নেক্সট ফোর্স ইন মিডিয়াম তো লিখিছিলো এটো কলো epsilon r তো বেলেগ কে লিখিব পাৰি এখিনি জায়গাত epsilon r তো নিলিখি পেলাই ইয়াতে 1 by epsilon r বুলে লিখিব পাৰি সো এইখিনি বস্তু তেতিয়া হৈ যাব f naught এইখিনি বস্তুকে f naught divided by r এইখিনি বস্তুকে ইয়াতে লিখিছো সো এটো সো fm ক এটা এনেকৈ লিখিব পাৰো এইখিনি বস্তু হৈ যাব f naught বুলে লিখিলো divided by epsilon r so fm is equal to f naught divided by k fm is the force in medium f naught is the force in air so যেতিয়া ইয়াৰ পৰা আমি ক'ব পাৰো এই k ৰ ভ্যালুটো k বা epsilon r দুইটা ইকুৱেল বস্তু হয় নিউমেৰিকেলি দুইটা ইকুৱেল হয় বস্তু দুইটা বেলেগ হয় k ৰ ভ্যালুটো সদায় 1 তছে বেছি হয় ঠিক আছে k is always greater than 1 so মই ক'ব পাৰো
F0 will be always greater than Fm. ঠিক আছে এইটো পৰা চোৱা k এর ভ্যালুটো যদি 1 তছে বেশি হয় F0 to Fm তকে সদায় বেশি হ'ব so force in air is always greater than force in medium এটা মই যদি এনেকুৱাকে কওঁ কি সাপোজ দুটা চাৰ্জৰ মাজত এয়াৰত ৰাখোতে দুটা চাৰ্জৰ মাজত ফোৰ্সটো 4 নিউটন হয় এটা সেম দুটা চাৰ্জ q1 আৰু q2 এই দুটা সেম চাৰ্জ q1 আৰু q2 সেম ডিসটেন্স r কিবা এটা মিডিয়ামৰ ভিতৰত ৰাখিছো এই মিডিয়ামটোৰ ডাইলেক্ট্ৰিক কনস্ট্যান্ট k এর ভ্যালু হয় 4 ঠিক আছে তেতিয়ালে হোৱাট ইজ দ্য ফোর্স বিটুইন দ্য টু চার্জেস ইন দিস মিডিয়াম এটো মিডিয়াম কি হ'ব আমি জানো ফোর্স ইন এয়ার মানে F0 এর ভ্যালু দিয়া আছে 4 নিউটন k এর ভ্যালু দিছে 4 সো ফোর্স ইন মিডিয়াম কিমান হ'ব ফোর্স ইন মিডিয়াম হৈ যাব k টাইমস কমি যায় k এর ভ্যালুটো 4 এয়ারত 4 নিউটন সো মিডিয়ামত কিমান টাইমস কমি যাব 4 টাইমস দ্যাট ইজ ফোর্স ইন মিডিয়াম is going to be equal to 1 নিউটন ঠিক আছে সো এইখিনি কনক্লুজন ইয়াৰ পৰা আমি লৈছো ঠিক আছে আজি ইমানতে থওঁ নেক্সট ক্লাছত আকৌ আগবাঢ়িম